সকলোকে শুভ সন্ধিয়া জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক। ভালে থকাটো বিচাৰোঁ। আজি হৈছে 28 জুন। 28 জুনৰ সন্ধিয়া খবৰকেইটা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, ৰাজ্যত অতি শীঘ্ৰে গঠন হ'ব এটা নতুন ৰাজনৈতিক দল। এতিয়া এইদৰে মন্তব্য কৰিছে, যিহেতু আপোনালোকে গমে পায় বিজেপিৰ পৰা জয়ন্ত দাস ডাঙৰীয়া সেইখিনি যি পদত্যাগ কৰিলে, পদত্যাগ কৰাৰ পাছত এতিয়া তেওঁলোকে মন্তব্য কৰিছে যে আগন্তুক সময়ত অতি শীঘ্ৰে ৰাজনৈতিক দল এটা নতুনকৈ সেইখিনি গঠন হ'ব। আৰু এই ৰাজনৈতিক দলটো সম্পূৰ্ণ ৰাইজৰ বাবে, ৰাইজৰ হৈ কাম কৰিব। আৰু এই যি তেওঁলোকে মন্তব্য কৰিছে যে জাতীয়তাবাদ বা এই এনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছে, মুঠৰ ৰাইজৰ হৈ কাম কৰা আঞ্চলিক দল হ'ব বুলি মন্তব্য কৰিছে। নেক্সট খবৰ যদি আমি চাওঁ, গুৱাহাটী কি হ'ল, জাল নোট প্ৰস্তুত কৰা চক্ৰৰ 3 প্ৰবঞ্চকক গ্ৰেপ্তাৰ। তেতিয়া এই এনেকুৱা ধৰণৰ কাৰ্যত জড়িত 3জনক গ্ৰেপ্তাৰ কৰিছে। জাল নোট তৈয়াৰ কৰিছে, এনেকুৱা জাল নোট তৈয়াৰ কৰা বুলি খবৰ পাই আহিছিলে। আৰু অৱশেষত এই যি দুষ্ট চক্ৰ, তো তেনেদৰে 3 প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা দেখা যায়, জাল নোট যি নেকি তৈয়াৰ কৰিছিলে। নেক্সট খবৰ যদি চাওঁ, দুখীয়াৰ বাবে আবণ্টিত ৰাজসাহায্য চাউলক লৈ কেলেংকাৰী। তো এতিয়া যি আমি কৌপাতিসমূহলৈ চাউল আহে, আৰু এতিয়া সেই চাউলসমূহ দুখীয়া যিসকল লোক আছে তেওঁলোকক সেইখিনি দিবৰ বাবে আহে। কিন্তু কিছুমানে কি কৰিছে, ইয়াক লৈ পিনি এতিয়া তেওঁলোকে য'ত পঠাব লাগে পঠোৱা নাই। আৰু এতিয়া এই চাউলক লৈ কেলেংকাৰী হোৱা লৈ এতিয়া খবৰ আহি পৰিছে। আৰু এতিয়া চৰকাৰে এইসমূহক লৈ কি কৰিছে, এইখিনি কঠোৰ নিৰ্দেশনা দিছে যে এই যি বিভাগ আছে, বিভাগ বা এই কাৰ্যৰ লগত কোন জড়িত আছে সেইখিনিক সোনকালে তদাৰক কৰিবলৈ। নেক্সট খবৰ হৈছে, গুৱাহাটী উদ্যানসমূহত নতুন নিয়ম ধাৰ্য আৰু নিৰিখ ধাৰ্য। তো এতিয়া যি আপোনালোকে গুৱাহাটী পাৰ্কলৈ আগতে যায়, তো এতিয়া পাৰ্কত আপোনালোকৰ কি হ'ব, নতুনকৈ, অৰ্থাৎ আপোনালোকে আগত যি পৰিমাণৰ টকা দি আপোনালোকে গৈছিলে, কিন্তু এইবাৰ তাতকৈ বেছি টকা দিব লাগিব। এতিয়া বেছি টকা দি আপুনি কি কৰিব লাগিব, তালৈ আপুনি যাব পাৰিব। এইটো এটা কি কৰা হ'ল, গুৱাহাটীত নতুনকৈ সেইখিনি কি কৰা হ'ল, নিৰিখ ধাৰ্য কৰা হ'ল উদ্যানসমূহ। নেক্সট খবৰ যদি আমি চাওঁ, গ্ৰীষ্ম বন্ধৰ ভিতৰতে সম্পূৰ্ণ হ'ব শিক্ষকৰ বদলীকৰণ। তেতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে, গ্ৰীষ্ম বন্ধৰ ভিতৰতে সম্পূৰ্ণ হ'ব শিক্ষকৰ বদলীকৰণ। শিক্ষকৰ বদলীকৰণৰ ক্ষেত্ৰত আপোনালোকে যদি এতিয়াও এইখিনি আবেদন কৰা নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে এই আবেদন কৰি ল'ব। নেক্সট খবৰ যদি চাওঁ, গ্ৰীষ্ম বন্ধৰ সেইখিনি আপোনালোকক ক'লৈ, নগাঁও লোকসভা উপ নিৰ্বাচনত কংগ্ৰেছে বিজয় হোৱাটো নিশ্চিত। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে 100% নিশ্চিত, যি নগাঁও লোকসভা উপ নিৰ্বাচনত কংগ্ৰেছে বিজয় হোৱাটো সম্পূৰ্ণ নিশ্চিত বুলি গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, যোৰহাটত লক্ষাধিক টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী। তো এই এনেকুৱা ধৰণৰ কাৰ্য, তো ড্ৰাগছৰ লগত যি জড়িত হৈ থাকে, ড্ৰাগছে এতিয়া উঠি হোৱা যুৱ প্ৰজন্মক কিদৰে ধ্বংস পথলৈ লৈ গৈছে, তো ইয়াক লৈ এতিয়া আৰক্ষীয়ে সেইখিনি কি কৰিছে, চলাই আছে অভিযান। এতিয়া অভিযান চলাই এনেকেদৰে যোৰহাটত লক্ষাধিক টকা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী। কাৰণ কেলৈ, এই বস্তুবিলাকে উঠি অহা যুৱচামক শেষ কৰি পেলাইছে একেবাৰে। তো ইয়াক লৈ আৰক্ষী প্ৰশাসন এইখিনি কঠোৰ হৈ পৰিছে, আৰু বিভিন্ন সময়ত আমি খবৰসমূহ পাওঁৱেই। তো এতিয়া দেখা গ'ল যোৰহাটত লক্ষাধিক টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী। নেক্সট খবৰ যদি আমি চাওঁ, জুলাইত বাজেট আলোচনা হ'ব বহু দিশ। তো এতিয়া আমি যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা বৃহৎ ঘোষণা কৰিছে বুলিয়ে ক'ব পাৰিম যে আগন্তুক বাজেট 2026-27 বৰ্ষৰ বাবে বাজেটত তো ভালেখিনি সেইখিনি দিশৰ ওপৰত সেইখিনি আলোচনা কৰাৰ কথা এতিয়া তেওঁ জনাইছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যে জুলাইত আমি যিমান পাৰোঁ যিসমূহ বিষয় আছে, যেনেদৰে আছে, যেনে প্ৰাদেশিকৰণ, গুৰু দক্ষিণা, এককালীন অৰুণোদয়, যি আপোনালোকৰ আশা কৰ্মীসকলক স্কুটি, তো বিভিন্ন যিসমূহ দিশ আছে, আত্মনিৰ্ভৰশীল আঁচনি, তো এই সকলোখিনি দিশৰ ওপৰত আলোচনা হ'ব। অৰ্থাৎ নেকি যি বাজেট প্ৰস্তুত কৰিব, এই বিষয়সমূহে আছে। তো দেখা যাব আগন্তুক সময়ত কি কেনেদৰে মুঠৰ ওপৰত বাজেটক লৈ এটা ডাঙৰ তেনেদৰে ঘোষণা কৰিছে। আৰু এতিয়া প্ৰাক বাজেটক লৈ ইতিমধ্যে সেইখিনি আলোচনা হৈয়ে গৈছে, কি কেনেদৰে সেইখিনি কৰিব পৰা যায়। নেক্সট খবৰ যদি চাওঁ, জুলাইত চিলে নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে লোহাৰ দলং। তো এতিয়া এইকেইদিন ধাৰাসাৰ বৰষুণৰ ফলত, আজি এতিয়া ধাৰাসাৰ বৰষুণৰ ফলত কি হৈছে, জোনাইত বহুত বেছি বানপানী হৈছে। জোনাইত চিলে নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে লোহাৰ দলং।
নেক্সট খবৰ যদি চাওঁ, আজি নলবাৰীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তেওঁলোকে নিজৰ যি সাংগঠনিক ভেটি দলৰ বা কাম কেনেদৰে আগন্তুক সময়ত কৰিব লাগে, তো এই বিষয়লৈ সেইখিনি তেওঁলোকে আলোচনা কৰিছে। আৰু ইয়াৰ সমান্তৰালকৈ এইটো কৈছে যে যিহেতু জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিলে, তো জাপানৰ প্ৰধানমন্ত্ৰী কিয় নাহিলে সেইখিনি কথাও সেইখিনি মন্তব্য কৰিছে। কৈছে যে কোনো ধৰণৰ অহাই নিশ্চয়তা নাছিলে, তো এইখিনি কোৱাই নাছিলে বিশেষ, আৰু বহুতভাগে উলিয়াইছে। তো আগন্তুক সময়ত সেইখিনি আপোনালোকেতো গমেই পাব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও সেইখিনি যে স্পষ্ট হোৱা নাছিলে যে এইখিনি আহিব নে নাহে, তো এই বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়োৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, প্ৰাগজ্যোতিষ পুৰুষ মেডিকেল কলেজ আৰু হস্পিটেল পৰিদৰ্শন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰাগজ্যোতিষ পুৰুষ মেডিকেল কলেজ আৰু হস্পিটেল পৰিদৰ্শন কৰা দেখা যায়। নেক্সট খবৰ যদি চাওঁ, পথাৰত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা, তো আজি দেখা গ'ল পথাৰত ট্ৰেক্টৰ চলোৱা দেখা গ'ল, ভূঁই ৰোৱা কাৰ্যত সেইখিনি অংশগ্ৰহণ কৰা দেখা গ'ল পীযুষ হাজৰিকা ডাঙৰীয়া, কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। নেক্সট খবৰ যদি চাওঁ, অৰুণাচল প্ৰদেশৰ আপাৰ সুমনখিৰি জিলাৰ টাকচিঙত বেদখল চীনৰ, তো এতিয়া সেই স্থানীয় যিসকল লোক আছে তেওঁলোকে এইখিনি জনাইছে যে আমাৰ ইয়াত এইখিনি তেওঁলোকে বেদখল কৰা দেখা গৈছে। নেক্সট খবৰ যদি যাওঁ, শীঘ্ৰেই আৰম্ভ হ'ব বন বিভাগৰ বিষয়া কৰ্মচাৰী বদলীকৰণ, গতিকে এই যি মন্তব্য জনাইছে বনপন্থী ডাঙৰীয়া, তো হয় শীঘ্ৰেই আৰম্ভ হ'ব বন বিভাগৰ বিষয়া কৰ্মচাৰী বদলীকৰণ। তো আজি 28 জুনৰ সন্ধিয়া খবৰ এইকেইটাই আছিলে, আপোনালোকক এইকেইটাই জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ' এটা লগ পোৱা আশাৰে।